हेलो स्टूडेंट्स আজিৰ ক্লাছত আমি পঢ়িম কোশ্চেন নম্বৰ 1 और 4 নম্বৰ কোশ্চেনটো সো ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলো কোশ্চেন নম্বৰ 1 और 1 2 আৰু 3 সো যোনে যোনে ভিডিঅ'বিলাক চোৱা নাই তোমালোকে ভিডিঅ'বিলাক আগত চাই লবা সো আজি চোৱা কোশ্চেন নম্বৰ 4 সো এক নম্বৰ কোশ্চেনটো আমাৰ কি আছিল যে px বহুপদক gx বহুপদৰে হৰণ কৰা কি কৰিব লাগিব এইটো হল আমাৰ px এটা বহুপদ এইটো আৰু এইটো কি আমাৰ gx বহুপদ কি কৰিব লাগে px বহুপদক gx বহুপদৰে হৰণ কৰিব লাগে এই px ক এই gx ৰ দ্বাৰা কি কৰিব লাগিব হৰণ কৰিব লাগিব আচ্ছা হৰণ আমি কৰি দিম তাৰ পিছত কি কৈছে আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগ এক নিৰ্ণয় কৰা আমি জানো যিকোনো বস্তু যদি আমি ভাগ কৰো এটা ভাগফল ওলাব আৰু এটা ভাগ এক ওলাব সো এইবিলাক আমি ভাগ কৰিম ভাগ কৰাৰ ফলত কি ওলাব ভাগফল ওলাব সেই ভাগফলটো আমি লিখি দিম আৰু এটা কি ওলাব ভাগ এক ওলাব সেই ভাগ একটো আমি লিখি দিম সো প্ৰথম কাম কি হ'ব আমাৰ ভাগ কৰা সো ভাগ কৰি দিম আমি ভাগ কেনেকৈ কৰিব লাগে এনেকৈ দুনিয়াকে আজ দি লবা এতিয়া কি কৰিম আমি ইয়াত এইটো হল এটা ডাঙৰ বহুপদ আৰু এইটো হল px টো এই ভিতৰত লিখিব লাগে px টো কি আছে আমাৰ 2x পাৱাৰ 4 প্লাস 3x পাৱাৰ 3 minus 2x square minus 9x minus 12 আৰু gx টো কি আছে আমাৰ x square minus 3 এটো বাহিৰত লিখিব লাগিব x square minus 3 মনত ৰাখিবা gx টো বাহিৰত থাকে আৰু px টো সদায় ভিতৰত থাকে হল এতিয়া আমি কি কৰিম ভাগ কৰিম ভাগ কৰি দিয়া ইয়াত চোৱা x square minus 3 দ্বাৰা এই গোটেইখিনি আমি একেবাৰে ভাগ কৰিব নোৱাৰো গতিকে এটা এটাকে ভাগ কৰিম বুজি পাইছা একেবাৰে সহজত ভাগ কৰিম ইয়াত চোৱা এই x square দ্বাৰা আমি এটো ভাগ কৰিম হল এটা এটাকে ভাগ কৰিম সো ভাগ কৰাৰ ক্ষেত্ৰত কি কৰিব লাগে ভাগ কৰাৰ ক্ষেত্ৰত পাৱাৰ মাইনাস কৰিব লাগে আৰু পূৰণ কৰাৰ ক্ষেত্ৰত পাৱাৰ প্লাস কৰিব লাগে সো আমি ভাগ কৰি আছো গতিকে পাৱাৰটো কি কৰিম মাইনাস কৰিম একেবাৰে সহজ ইয়াত চোৱা এক ফালৰ পৰা কাম কৰি যাম ইয়াত চোৱা কি আছে আমাৰ আগত একো নাই মানে কি আছে আমাৰ 1 এটা আছে এই 1 এই 2 ৰ ভিতৰত কিমান বাৰ ভাগ যাব আমাৰ 2 বাৰ ভাগ যাব গতিকে 2 আমি লিখিলো তাৰ পিছত চোৱা 1 আৰু 2 ৰ কাম আমাৰ হৈ গল ইয়াত থাকিল x স্কয়াৰ আৰু কি থাকিল x পাৱাৰ 4 থাকিল সেইটো আমি কেনেকৈ ভাগ কৰিম কিমান বাৰ ভাগ যাব ইয়াত চলকৰ ভাগটো কেনেকৈ কৰিব লাগে এই ওপৰৰ পাৱাৰটো চাব লাগে ওপৰৰ পাৱাৰৰ পৰা এই পাৱাৰটো মাইনাস কৰিব লাগে পাৱাৰ 4 ৰ পৰা পাৱাৰ 2 মাইনাস কৰিলে কিমান থাকিব x ৰ পাৱাৰ 2 থাকি যাব বুজি পাইছা তাৰ মানে ভাগ কৰাৰ ক্ষেত্ৰত পাৱাৰ মাইনাস কৰিব লাগে 4 ৰ পৰা 2 বাদ দিলে ওপৰত কিমান থাকিব আমাৰ 2 থাকিব হল ভাগ কৰা আমাৰ হৈ গল এতিয়া আমি কি কৰিম পূৰণ কৰিম এই তোৰ দ্বাৰা আমি গোটেইখিনি পূৰণ কৰি দিম ইয়াত পূৰণ কৰিলে কি হ'ব 2 ৰ লগত x স্কয়াৰ পূৰণ কৰিলে 2x স্কয়াৰৰ লগত x স্কয়াৰ পূৰণ কৰিলে কিমান হ'ব ইয়াত চোৱা আগত কি মান আছিল আমাৰ 1 আছিল 2 ৰ লগত 1 পূৰণ কৰিলে আমাৰ 2 হ'ব এতিয়া আমি পূৰণ কৰি আছো গতিকে এই পাৱাৰ বিলাক কি হৈ যাব প্লাস হৈ যাব x পাৱাৰ 2 প্লাস 2 কৰিলে কিমান হ'ব 4 হ'ব তাৰ মানে পূৰণ কৰিলে কিমান হ'ব 2x পাৱাৰ 4 এটো লিখিম কোড এটো লিখিব লাগিব এই পাৱাৰ সিধা সিধি তলত লিখিব লাগিব কাৰণ ইয়াতে পাৱাৰ 4 আছে ইয়াতে পাৱাৰ 4 আছে এই 4 সিধা সিধি তো লিখিব লাগিব বাকি এইবিলাকৰ ঠাইত লিখিবলে নহব সো ইয়াতে কি লিখিম 2x পাৱাৰ 4 হল আৰু এটা বস্তু থাকিল কি 3 টো পূৰণ কৰিব লাগে ইয়াত চোৱা মাইনাসে প্লাসে কি হ'ব আমাৰ মাইনাস হ'ব মাইনাসে প্লাসে পূৰণ কৰিলে কি হয় মাইনাস হয় 3 ৰ 2 গুণ 6 আৰু এটা কি আছিল আমাৰ x স্কয়াৰ হল 3 ৰ 2 গুণ 6 এটা x স্কয়াৰ দ্যাট মিন্স 6x স্কয়াৰ এটা মাইনাস আছিল গতিকে মাইনাস এতিয়া এই মানটো আমি লিখিম কত ইয়াত ওপৰত আছে স্কয়াৰ স্কয়াৰ থকা বস্তু কত আছে ইয়াত আছে গতিকে ইয়াৰ তলত লিখিব লাগিব কি হ'ব -6x স্কয়াৰ হল পূৰণ কৰা আমাৰ হৈ গল এতিয়া কি কৰিব লাগিব মাইনাস কৰিব লাগিব এনেকে মাইনাস কৰিম মাইনাস কৰোতে কি কৰিব লাগে মাইনাস কৰোতে মনত ৰাখিবা সাইন টো উল্টা কৰিব লাগে চেঞ্জ কৰিব লাগে ইয়াত সয় কোন নাই মানে কি আছে আমাৰ প্লাস আছে গতিকে ইয়াতে কি দিম আমি মাইনাস দিম তাৰ উল্টাটো ইয়াতে মাইনাস আছে গতিকে তাৰ উল্টা প্লাস দিম হল ইয়াত 2x পাৱাৰ 4 2x পাৱাৰ 4 কেনসেল যাব আমাৰ সেম সেম আছে গুচি যাব কেনসেল যাব আৰু এই প্ৰথম টাৰ্মটো একে আহিবই সেম আহিবই লাগিব উপৰত যেটো থাকিব তলতে কি আহিব লাগিব তেনেহলে হে অংক শুদ্ধ হ'ব বুলি ভাবিবা তাৰ পিছত ইয়াতে মাইনাস কৰিব লগা কোনো বস্তুই নাই গতিকে এটো এজ ইট ইজ নমাই লৈ আহিম 3x পাৱাৰ 3
ইয়াতে চোৱা মাইনাছৰ 2x স্কয়াৰ ইয়াতে 6x স্কয়াৰ কি হৈ আছে আমাৰ প্লাছৰ আছে কিন্তু এই উপৰৰ চিহ্নটো ধৰিব নালাগে তলত যেটো ব্ৰ্যাকেটত চিহ্ন আছে হেইটো হে ইয়াৰ প্লাস বা চিহ্ন দ্যাট মিন্স এটা প্লাছৰ 6x স্কয়াৰ ইয়াত আছে 6টা x স্কয়াৰ ইয়াত আছে মাইনাছৰ দুটা 6টাৰ পৰা দুটা বাদ দি দিয়া কিমানটা থাকিব আমাৰ 4টা x স্কয়াৰ বুজি পাইছা 6টা x স্কয়াৰৰ পৰা দুটা বাদ দি দিলে কিমানটা থাকিব 4টা থাকিব হৈ গল বাকি এইবিলাক সব as it is নমাইলে 9x - 12 এইবিলাক সব মাইনাস কৰিব লগা তলত কোনো বস্তু নাই গতিকে as it is নামি আহিব তাৰ পিছত চোৱা এতিয়া আকৌ ৰিপিট হবে একে প্ৰসেস আকৌ কি কৰিম আমি ভাগ কৰিম এইটোৰ দ্বাৰা এইটোক ভাগ কৰিম ইয়াত চোৱা আগতে এটা প্লাস আছে এটা 1 আছে হলে প্লাস ইয়াতো কিমান আছে আবার প্লাস আছে গতিকে প্লাস ইয়াতে কি হবে প্লাস হল আচ্ছা সাইনৰ কাম আমাৰ হৈ গল ইয়াত কিমান আছে এতিয়া 1 ইয়াতে কিমান আছে 3 1 3 এর ভিতৰত কিমান ভাগ যাব 3 বাৰ ভাগ যাব 1 3 এর ভিতৰত 3 বাৰ ভাগ যায় ইয়াত থাকিল x স্কয়ার ইয়াত আছে x কিউব কিমান বাৰ ভাগ যাব চলকৰ ক্ষেত্ৰত পাৱাৰ মাইনাস কৰি দিলে হৈ যাব ইয়াত সব পাৱাৰ 3 ইয়াত আছে পাৱাৰ 2 3 এর পৰা 2 বাদ দিলে কিমান থাকিব পাৱাৰ 1 থাকিব আৰু 1 টো উপৰত লিখিব না লাগে হল ভাগ কৰা আমাৰ হৈ গল এতিয়া আমি কি কৰিম পূৰণ কৰিম এইটোৰ দ্বাৰা গোটেইখিনি পূৰণ কৰি দিম পূৰণ কৰিলে কি হ'ব চোৱা ইয়াত আছে কি আমাৰ 1 ইয়াত আছে 3 1 3 এর লগত পূৰণ কৰিলে 3 হ'ব x স্কয়ার আৰু x পূৰণ কৰিলে কিমান হ'ব যেটো পূৰণ কৰি আছে পাৱাৰ প্লাস হৈ যাব ইয়াতে একো নাই মানে কি আছে আমাৰ প্লাস 1 এটা আছে পাৱাৰ 1 আৰু এই 2 যোগ কৰিলে কিমান হ'ব 3 দ্যাট মিন্স x পাৱাৰ 3 হৈ যাব বুজি পাইছা কি পালো আমি 3x কিউব লিখিম কোড ইয়াতে লিখিম না ইয়াতে লিখিম না ইয়াতে লিখিম ইয়াত 6x কিউব আছে গতিকে কিউব থকাটো সিধা সিধি লিখিব লাগিব কি হ'ব আমাৰ 3x কিউব আৰু অলপ আগতে কলো নহয় ওপৰত যেটো থাকিব তলতে একেৰে আহিব লাগিব ওপৰত 3x কিউব তলতে কি আহিব 3x কিউব আহিব লাগিব প্ৰথমটোৰ ক্ষেত্ৰত আৰু এটা বাকি থাকিল পূৰণ কৰিব লগা এইটো কিমান হ'ব আমাৰ 3 এর লগত 3x পূৰণ কৰিলে 3 এর 3 গুণ 9 লগত কি আছে এটা x তার মানে 9x sin তো কি হ'ব ইয়াত আছে মাইনাস ইয়াত আছে প্লাস প্লাসে মাইনাস কি হ'ব আমাৰ মাইনাস গতিকে 9x x আছে x টকাটো তলত লিখিতে ইয়াতে সৈ এই যে x টকাটো 9x ইয়াতে আছে sin কি আছে আমাৰ মাইনাস হল আমি কি কৰিম এতিয়া মাইনাস কৰি দিম মাইনাস তো কৰি দিয়া মাইনাস কৰিতে কি কৰিব লাগে সাইন চেঞ্জ কৰিব লাগে ইয়াতে প্লাস আছে গতিকে মাইনাস দিম ইয়াতে মাইনাস আছে গতিকে প্লাস দিম প্ৰথমটো ক্যান্সেল হৈ যাব সেম আছে ইয়াত সব মাইনাস কৰিব লগা বস্তু নাই as it is নামি আহিব আৰু এইটো সব ক্যান্সেল যাব সেম আছে এটা মাইনাস এটা প্লাস গতিকে ক্যান্সেল যাব ভাবিব না লাগে মাইনাস কিমান থাকিব 12 ইয়াতে 12 টো নামি আহিব এই পিনে লিখি দিছো হল এইবাৰ চোৱা আকৌ আমি কি কৰিম ভাগ কৰিম ভাগটো একে প্ৰসেসত ৰিপিট হ'ব ইয়াত কিমান আছে আমাৰ 1 আছে 1 4 এর ভিতৰত কিমান বাৰ ভাগ যাব একের 4 গুণ 4 গতিকে 4 বাৰ ভাগ যাব sin তো কি হ'ব ইয়াতে প্লাস আছে ইয়াতে প্লাস আছে গতিকে প্লাসে প্লাসে ইয়াতে কি হ'ব প্লাস হল আচ্ছা 1 আৰু 4 এর কাম আমাৰ হৈ গল ইয়াতে কি আছে আমাৰ x স্কয়ার ইয়াতে কি আছে আমাৰ x স্কয়ার গতিকে সেম আছে সেম দ্যাট মিন্স ক্যান্সেল যাব গুছি যাব হয়না ইয়াতে x স্কয়ার ইয়াতে x স্কয়ার তার মানে ক্যান্সেল কৰিব পাৰো x স্কয়ার বাই x স্কয়ার মানে কি ক্যান্সেল হল ক্যান্সেল যাব নাইবা যদি এনেকে ভাবা পাওয়ার টু মাইনাস কৰি দিলে পাওয়ার 2 পৰা পাওয়ার 2 মাইনাস কৰিলে পাওয়ার 0 হৈ যাব আৰু হেতু লিখিবই না লাগে গতিকে ডাইরেক্ট 4 বাৰ ভাগ যাব হল আচ্ছা এতিয়া আমাৰ কাম কি ভাগ কৰা হৈ গল এতিয়া আমি পূৰণ কৰিম 4 এর দ্বাৰাই গোটেইখিনি পূৰণ কৰিম গোটেইখিনি 4 এর লগত x স্কয়ার পূৰণ কৰিলে 4x স্কয়ার হ'ব হল 4 এর লগত 3 পূৰণ কৰিলে কিমান হ'ব 4 এর 3 গুণ 12 হ'ব sin কি হ'ব ইয়াতে মাইনাস ইয়াতে প্লাস প্লাসে মাইনাসে মাইনাস হল ইয়াত সব মাইনাস কৰিলে কি হ'ব এটো হ'ব মাইনাস এটো কি হ'ব প্লাস এটো সব ক্যান্সেল যাব এইটোও ক্যান্সেল যাব সেম আছে গতিকে আমাৰ থাকিবই কি 0 থাকি যাব বুজি পাইছা ভাগ কৰা গতিকে একেবাৰে সহজ মই ভাবো বহুত ষ্টুডেন্টস এইবিলাক টান পায় কি কাৰণ টান পায় মই নাজানো গতিকে দুটা পয়েন্ট মনত ৰাখিব লাগে মই বাৰে বাৰে কৈ আছো যে কি কৰিব লাগে ভাগ কৰাৰ ক্ষেত্ৰত পাৱাৰটো কি কৰিব লাগে মাইনাস কৰিব লাগে আৰু পূৰণ কৰাৰ ক্ষেত্ৰত পাৱাৰ প্লাস কৰিব লাগে এই দুটাই
পইণ্ট মনত ৰাখিলে হৈ যাব, বাকি আৰু ভাবিবই নালাগে। সো আমি লিখিম কি এতিয়া নিৰ্ণয় কৰিব দিছে কি প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল, ভাগফলটো লিখা ভাগফল কোনটো হ'ব, এই ওপৰত যেটো ওলাল আমাৰ সেইটো কি আমাৰ ভাগফল। ফলটো কি পাইছো আমি 2x স্কয়ার প্লাস 3x প্লাস 4, এটো হল আমার ভাগফল। আর ভাগ একটু কি পাইছো আমি 0 পাইছো, ভাগ 0। সো আমার आंसर হৈ গল। তো কোশ্চেন নাম্বার 1 এর 4 নাম্বার কোশ্চেনটো আমার হৈ গল। ইয়ার পরবর্তী ভিডিওতে আমি আলোচনা কৰিম কোশ্চেন নাম্বার 5 আৰু 6। গতিকে যদি ভিডিওটো ভাল লাগি থাকে তেনেহলে লাইক কৰিবা, আৰু যদি কিবা ডাউট থাকে কমেন্ট বক্সত জনাবা, মই চেষ্টা কৰিম সমাধান দিবলৈ। আৰু যদি ভিডিওবিলাক ভাল লাগি থাকে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰি লবা, যাতে পৰৱৰ্তী ভিডিও দিয়াৰ লগে লগে তোমালোকে নটিফিকেশন পাই যোৱা। সো আজিলৈ থ্যাংক ইউ।